হয়, আজি যিজন আমি ধৰিছোঁ মুন্না শ্বাহ এলাইছ আশিষ শ্বাহ, বহুত দিনৰ আগৰ পৰাই তেখেতে আমাৰ ৰাডাৰত আছিলে আৰু অলৰেডি তেখেত আগতেও কেছত এৰেষ্ট হৈছে NDPS কেছত। আজি আমি বিশেষ সংবাদ সূত্ৰে তেখেতক ট্ৰেক কৰি পিনি আজি সিজুগুৰি মজিদপট্টি এলেকাত আমি তেখেতক কৰায়ত্ব কৰিলোঁ। তেখেতে এখন ভেহিকল ইউজ কৰি আছিলে ড্ৰাগছ পেডলিঙৰ কাৰণে আৰু তেখেতৰ পজিশ্যনৰ পৰা আমি এটা চব কেছ ছাছপেক্টেড হিৰইন কণ্টেইন আছে, তাতে 11.13 গ্ৰাম হিৰইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী তেখেতৰ লগত কেছ এমাউণ্টটো আছে। গতিকে আমি তেখেতৰ যিখিনি আছে ছাপ্লায়াৰ্ছ গোটেই বস্তুখিনি আমি চাই আছোঁ আৰু ফাৰ্ডাৰ তেখেতৰ ওপৰত বিষাদ্য হৈ ব্যৱস্থা গ্ৰহণ কৰোঁ। যোৱা কেইদিনমান আগতে চিভিলৰ ওচৰত এখন ড্ৰাগছ পেডলৰ ধৰাৰ কাৰণে গাড়ীটো তাত জব্দ কৰা হৈছে। হয়, সেই কেছটোৰ লগতো তেখেত জড়িত হৈ আছে। তো আমি বিচাৰি আছিলোঁ তেখেতক। আমাৰ খবৰ কণ্টিনিউৱাছলি আহি আছিলে যে তেখেতে তিনিচুকীয়া খেপাখে এলেকাত ছাপ্লাই দি আছে। তো গতিকে আমি সেই কণ্টিনিউৱাছ আমাৰ এফৰ্টৰ আজি ৰিজাল্ট হিচাপে তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া আকৌ আজি ইয়াৰ জড়িত হৈ কিবা এটা আৰু বেলেগ জেগাত স্পটত ধৰা হৈছে। তেখেতে লিড দিছে আৰু লিড মতে অপাৰেশ্যন চলি আছে য'ত য'ত তেখেতৰ ছাপ্লাই কৰিছে। তো সেইখিনি আমি ডিউ কোৰ্চৰ ইনভেষ্টিগেশ্যন আমি কাম চলাই আছোঁ। কিমান পইচা জব্দ কৰা হৈছে? কেছ এমাউণ্ট কাউণ্ট কৰি আছে, ফাইনেল হ'লে জনাই দিম।